1 লাখ টকাত আপোনালোকে এইখন পাই যাব মানে ধৰক যদি আপোনালোকৰ লবে 1,50,000 মানত 50% 2,25,000 আপোনালোকে এইখন পাই যাব নমস্কাৰ and welcome to my YouTube channel BS Vlog আৰু দেৱালী আছে মানে ফেষ্টিভেল সিজন আহি আছে আৰু সকলো এখন নতুন গাড়ী ল'ম বুলি ভাবি আছে আৰু মাজতে কিছুমান যিসকলৰ বাজেট নিমিলে তেওঁলোকে সেকেন্ড হ্যান্ড এখন কাৰ ল'ম বুলি ভাবি আছে আৰু তাৰ কাৰণে আহিছো আমাৰ মঙ্গলদৈত MB কাৰ পইণ্টত তো ইয়াতে পিছফালে আছে বেলেনো কেটেন সুন্দৰ গাড়ী আছে আপোনালোকক সকলোকে দেখাম ইয়াৰ কিমান প্ৰাইস পৰে আৰু কেনেকুৱা পৰে আৰু তাৰে আগতে ইয়াৰ ফাইনেন্স আছে না কেনেকুৱা ধৰণৰ কি কথা আমাৰ এই ডিলাৰটোৰ মেনেজাৰজনক ধুনীয়াকৈ সুধিম আৰু তেওঁ ধুনীয়াকৈ বুজাই দিব তো বলক আমি ভিতৰলৈ যাই তাক সুধি লওঁ তো গাইজ বৰ্তমান আহিলোঁ ভিতৰত সোমাই আৰু দাদা এজন আছে তো মেনেজাৰ হয় ইয়াৰে তো দাদা নমস্কাৰ তো আমি গাড়ীখন দেখা পাই সোমাই আহিলোঁ আৰু ইয়াতে মানে বহুত কেইখন গাড়ী দেখিছোঁ বেলেনো দেখিছোঁ এলটো দেখিছোঁ তো ইয়াৰ মানে গোটেইখন গাড়ী এনে ফাইনেন্স এভেইলেবল হ'ব নে ৰিফাইনেন্স এভেইলেবল হ'ব আৰু বৰ্তমান এনে গাড়ী ডিলাৰটো কোনখিনি আছে ডিলাৰটো আপোনাৰ কৰিম চকৰ পেট্ৰল পাম্পৰ হ'ব কৰিম চকৰ পেট্ৰল পাম্পৰ লগতে আৰু মঙ্গলদৈ হয় মঙ্গলদৈ পেট্ৰল পাম্পৰ আগতে কৰিম চকৰ যোনটো আছে তো বাইক এণ্ড কাৰ পইণ্ট গাড়ী ডিলাৰটোৰ নাম হৈছে MB কাৰ পইণ্ট বাইক এণ্ড কাৰ পইণ্ট আৰু ইয়াতে মানে যিবিলাক গাড়ীৰ দাম কোৱা হয় আমি যোনখিনি দাম কম তাৰ বাহিৰতো বাৰ্গেনিং হৈ যাব বাৰ্গেনিং মানে ইয়াতে যদি আপোনালোকে ল'ম বুলি ভাবে যদি ইয়াতে আহি কিনে কয় আৰু যদি বিশেষকৈ মোৰ নামটো কয় নিশ্চয় বাৰ্গেনিং মানে হৈ যাব তো আপোনালোকে আহিব যি কি নহওক আমি সকলো গাড়ী ডিটেইলছখিনি আপোনালোকক দেখাই দিম কিমান কি চলিছে কিমান প্ৰাইচ হয় তো সকলোৱে ভিডিঅ'টো চাই থাকক আৰু যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটোত নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব তো বলক আমি গাড়ীৰ বিষয়ে সকলোখিনি জানিম তো গাইজ প্ৰথমতে আহিছোঁ এইখন হৈছে বেলেনো হোৱাইট কালাৰৰ সুন্দৰ আপোনালোকে ভালকৈ চাই লওক চাৰিও চাইডৰ পৰা টায়াৰ কণ্ডিশ্যন সুন্দৰ হৈ আছে একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে কোনো ধৰণৰ কালাৰ চালাৰ একদম যাওঁনে স্কেটছ বোলা বস্তু নাই ইয়াতে ইফালৰ পৰাও দেখাই দিছোঁ আপোনালোকক আৰু এলুইল লাগি আছে উইথ এলুইল লাগি আছে চাৰিওটা চকাত এলুইল লাগি আছে আৰু মজাকৈ দেখাই দিছোঁ আগফালৰ পৰা এনেকুৱা ধৰণৰ দেখা যায় গাড়ীখন আৰু ইয়াৰ কিমান মান চলিছে কি চলা নাই আমি দাদাজনক সুধিম এইখন হৈছে বেলেনোখন আৰু ইয়াৰ ফুল ফিচাৰ আৰু কিমান চনৰ কেনেকুৱা আমাৰ দাদাজনক সুধিম দাদাজন এইখন ৰেজিষ্ট্ৰেশ্যনটো ক'ৰ গাড়ীখনৰ গুৱাহাটী 01 গাড়ী ৰেজিষ্ট্ৰেশ্যন আছে গাড়ীখনৰ গুৱাহাটী আৰু ইয়াৰ বেলেনোৰ মডেলটো কিমান এইখন ডেল্টা মডেল হয় আৰু ইয়াৰ 2017 গাড়ী আৰু গাড়ীখন আৰু ইয়াৰে মানে আমাৰ বাহিৰৰ ফিচাৰটো কৈ দিছোঁ যেতিয়া আপোনালোকে গাড়ীখন বেক কৰিব তেতিয়াহ'লে এইটো হৈছে বেক কেমেৰাত ডিছপ্লেত দেখাই দিব সেইটো দেখাই দি আছোঁ আৰু আপোনালোকৰ ভিতৰৰ বস্তুখিনি দেখাই দি আছোঁ এইখন গাড়ী হৈছে ভিতৰৰখিনি এইখনৰ বিশেষকৈ স্পেচটো বহুত ডাঙৰ আৰু ইয়াতে মিউজিক চিষ্টেম AC চব এক্টিভ হৈ আছে মানে কোনো ধৰণৰ মানে আপোনালোকে লৈ যোৱাৰ পিছত কোনো ধৰণৰ ছাৰ্ভিচ বা ঠিক কৰিব নালাগে তো গাড়ীখনো বহুত ধুনীয়া ভালকৈ ঠিক কোনো ধৰণৰ ফাটা ফুটা কালাৰ চালাৰ একো যোৱা নাই ভিতৰৰ ফালৰ যেনেকৈ বাহিৰত আছে তেনেকৈ ভিতৰত আছে পিছফালৰ চিটটো হৈছে এনেকুৱা কোনো ধৰণৰ চিঙা ফাটা একদম শ্ব'ৰুম কৰি আছে আৰু ইয়াৰ মান চলিছে আপোনালোকক দেখাই দি আছোঁ আৰু গাড়ীখন চলিছে 60,236 কিলোমিটাৰ এইখন গাড়ীখনৰ কি কি ফিচাৰ আছে ধুনীয়াকৈ বুজাই দিব চাৰিখন পাৱাৰ উইণ্ডো পাব উইণ্ডো এডজাষ্টৰ লকিং AC হ'ব মিউজিক চিষ্টেম আপোনাৰ হেণ্ডেলত চুইচ আছে ফোন ৰিচিভ যদি আপোনালোকে গাড়ীখন চলাই যদি হঠাৎ ফোন আহি যায় আপোনালোকে ফোন ৰিচিভ কৰিব আপোনাৰ ইয়াত বেক কেমেৰা আছে ইয়াত বেক কৰিলে ইয়াত দেখা পায় LED ডিছপ্লে দেখা পাই যায় আৰু 4টা সেন্সৰ আছে এইকেইটা 4টা সেন্সৰ আছে এই সেন্সৰ কেইটা এনে কি কাম সেন্সৰ কেইটা পিছফালে বেক কৰিলে গাড়ী বা কিবা ডাঙৰ বস্তু থাকিলে সিগনেল দি দিব যদি নিউ ড্ৰাইভাৰ হয় যদি পিছুৱাই ফালে যদি যোৱা যায় সিগনেল দি দিব কাৰণ আপোনালোকৰ গাড়ী বেলেগ জেগাত লগাৰ সম্ভাৱনা কম তো দাদা ইয়াৰ প্ৰাইচটো কিমান হ'ব 540 মানে 5,40,000 পাই যাব আৰু ইয়াৰ আপোনাৰ কোৱা দাম হয় আৰু কিবা কম বেছি মডেলটো কি আছিল
ডেল্টা মডেল চলিছিল 2017 গাড়ী চলিছে 234 কিলোমিটাৰ আৰু লাগে 5,40,000 আৰু যদি ফাইনেন্স হয় তেতিয়া মানত পাব এখানত 225 2,25,000 মানত 50% 2,25,000 মানৰ লগে এখন পাই যাব। নেক্সট আহিছো এখন K10 পুৰা দেখা দিছো আপোনালোকক চাৰিওফালৰ পৰা কালাৰ ধুনীয়া হৈ আছে, কোনো ধৰণৰ স্কেচ নাই, মানে ইয়াতে যিগিলি পাই যায় মানে কোনো খুন্দা লগা বা এক্সিডেণ্ট চিষ্টেমৰ একদম হয়। আপোনালোকক ভালকৈ দেখা দিছোঁ অলপ পৰা এইছে K10 VXI আৰু ইয়াৰ কেইবছৰ হৈছে এটা 2016 গাড়ী আৰু মডেল আছে K10 VXI আৰু এইখন কেইটা সেন্সৰ আছে 4টা, এইখনতো 4টা সেন্সৰ আছে, এইখনতো 4টা সেন্সৰ আছে আৰু ইয়াৰ চলিছে কিমান আৰু ইয়াৰ চলিছে 53,000 আপোনালোক দেখিছে নাইবা 50,000 চলিছে আৰু ভিতৰৰ কণ্ডিশ্যনটো আপোনালোকক দেখাই দিছোঁ শ্বুট কভাৰ একদম সুন্দৰ হয় আৰু ইয়াতে কোনো ধৰণৰ চাইকেইটা চিঙা ফাট লেতেৰা হোৱা নাই আৰু পিছফালেও দেখা দিছোঁ আপোনালোকক পিছফালেও ধুনীয়া হৈ আছে, সাউণ্ড চিষ্টেম আছে, চিট কভাৰ ধুনীয়া আছে আৰু AC চিষ্টেম এভেইলেবল আছে। যিবিলাকক দেখাইছোঁ কোনো ধৰণৰ মানে নি কিনে আপোনালোকে ৰিপেয়াৰিং কৰিব নালাগে, একদম চলা হৈ আছে, মানে মিউজিক AC চলা হৈ আছে, জাষ্ট তেল ভৰাই কিনে আপোনালোকে চলা আৰু পাৱাৰ উইণ্ডো আছে আৰু হৰণটো হৈছে এইটো ধুনীয়া হৈ আছে। লগতে চাই লওক আপোনালোকে যিবিলাকে নিব খোজে আহিব পাৰে আৰু যিবিলাক দাম কোৱা নিশ্চয় বাৰ্গেনিং হ'ব, যদি ইয়াতলৈকে আহে তেতিয়া নিশ্চয় বাৰ্গেনিং হৈ যাব। আৰু আপোনালোকক টায়াৰকেইটা দেখাই দিছোঁ ধুনীয়া একদম সুন্দৰ হৈ আছে, ভালকৈ চাই একদম পুৰা দেখাই দিছোঁ। এইখন হৈছে বলেনো, এইখন হৈছে L2 K10 VXI আৰু মানে কিমান লাগে তো ইয়াৰ লাগে 3,15,000 আৰু যদি আপোনালোকক ফাইনেন্সত ল'ব খোজে কিমান মান আহিব এখন আপোনাৰ 50 আহিব, 1 মাহ মানত আহি যাব। এইবিলাকে ৰিফাইনেন্স কৰিব বিচাৰে 50 মানত আপোনালোক এইখন পাই যাব। দেখাই দিছোঁ সুন্দৰ। তো ভিতৰলৈ আহিছোঁ, এইখন হৈছে ৱেগনাৰ। তো নেক্সট আহিছোঁ এইখন ৱেগনাৰখন ভালকৈ দেখাই দিছোঁ আপোনালোকক চাৰিওফালৰ পৰা শ্ব'ৰুম কণ্ডিশ্যনহে চুজুকিৰ গাড়ী, ইফালৰ পৰা আপোনালোকক সুন্দৰ হৈ আছে গাড়ীখন, কোনো ধৰণৰ স্কেটছ নাই, এটা স্কেটছ নোপোৱা গাড়ী, মানে একদম সুন্দৰ শ্ব'ৰুম কণ্ডিশ্যন। আপোনালোকক যদি লৈ যায় বেলেগক যদি কয় ধুনীয়া হৈ যাব, নতুন হৈ আছে মানে। আৰু চকাকেইটাও দেখাই দিছোঁ কণ্ডিশ্যন ভাল, আগৰ পৰাও দেখাই দিছোঁ। আৰু এইখনৰ মডেলটো কিমান 2018ৰ ভিতৰতো আৰু ইয়াত চলিছে প্ৰায় 23,835 কিলোমিটাৰ চলিছে আৰু ভিতৰতো হৈছে কোনো ধৰণৰ চিটত ফটা বা ছাল যোৱা একদম নাই, ভালকৈ দেখাই দিছোঁ আপোনালোক। আৰু ইয়াৰে কি চাৰ্জ আছে দাদা 4খন পাৱাৰ উইণ্ডো আৰু উইণ্ডো এডজাষ্টৰ আৰু আপোনাৰ ইয়াত গিয়াৰ শিফটিং অটো গিয়াৰৰ আপুনি কৰিলে গিয়াৰ শিফটিং মোড কৰি ল'ব, ইয়াতে দেখাব ইয়াত নিউট্ৰেল আছে, নিউট্ৰেল দেখাইছে। আৰু যদি আপুনি ইচ্ছা কৰে তেতিয়া ড্ৰাইভ বা ৰিভাৰ্ছ মোডতো চলাব পাৰিব। দুটা এটা গিয়াৰ মোড আছে আৰু আপোনাৰ মানে ড্ৰাইভো চলাব পাৰিব অটোমেটিক। হয় আৰু লগতে ইয়াৰ AC মিউজিক গোটেইখিনি পাই যাব আৰু কোনো ৰিপেয়াৰ কৰিব নাই, নি কিনে তেল ভৰাব আৰু মানে একদম শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে, ইঞ্জিন কণ্ডিশ্যন একদম সুন্দৰ। গাড়ীখনৰ এটা চেঞ্চৰ আছে আৰু এইখনত কিমান মান দিব লাগে আপোনালোকক 430 মানে 435 4,35,000 মান লয়। আৰু যদি আপোনালোকে ফাইনেন্সত ল'ব বিচাৰে কিমান মান দিব লাগিব 180 1,80,000 মানে এইখন আপোনালোকে ফাইনেন্স কৰি লৈ যাব পাৰে। তো নেক্সট আহিছোঁ এইখন উমনি ফেন। তো ফেনখন ভালকৈ দেখাই দিছোঁ আপোনালোকক, পিছফালৰ পৰা আগফালৰ পৰা সকলো দেখাই দিছোঁ। ফেনখন প্ৰায় কেইবছৰ হৈছে এনে এইখনত 4 বছৰ হৈছে এইখনত। তো টায়াৰ কণ্ডিশ্যনো সুন্দৰ হৈ আছে, ভালকৈ চাই লওক। মাৰুতি চুজুকিৰ ভেন হয়, যিখন উমনি বুলি স্কুলৰ কাৰণে যিসকলে বিজনেছৰ কাৰণে ল'ব বিচাৰে বা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে অনা নিয়া কৰিবৰ কাৰণে ভাল বিজনেছৰ কাৰণে আপোনালোকে এইখন লৈ যাব পাৰে। কালাৰটো হৈছে ডাৰ্ক ব্লু আৰু ভিতৰৰ কণ্ডিশ্যনটো আপোনালোকক দেখাই দিছোঁ, ভিতৰৰ একদম সুন্দৰ হৈ আছে, চিট পাই ভালে। মঙলৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, ইয়াতে যোনখন হয় মঙলৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয়, ৰেজিষ্ট্ৰেশ্যনৰ ল'ব নালাগে। আৰু ইফালেও দেখাই দিছোঁ আপোনালোকক সুন্দৰ হৈ আছে, জাগা স্পেচ মানে পুৰা ফুল স্পেচৰ গাড়ী হয়।
আৰু গাড়ীখন হৈছে মঙলদৈ ষ্টেচনৰ নাম্বাৰ প্লেটটো দেখা দিছোঁ আপোনালোকক এইটো অলপ পুৰণা গাড়ী ইয়াৰ কোনো ধৰণৰ AC আৰু মিউজিক চিষ্টেম আছে কিন্তু নন AC গাড়ী আৰু নাই আৰু লগতে নহ'ব পাৰে কিন্তু গাড়ী ফুল ক্লিন আৰু ধুনীয়া হৈ আছে মানে কালাৰৰ কোনো ধৰণৰ চাল তাল যোৱা নাই আৰু এইখনত চলিছে আপোনালোকৰ আকৌ এবাৰ দেখাই দিছোঁ ভালকৈ 83,039 কিলোমিটাৰ ইঞ্জিনৰ প্ৰব্লেমৰ গাড়ী কোনো আৰু ইয়াতে মানে কোনো ধৰণৰ এক্সিডেণ্ট ৱাইজ গাড়ী অনা নহয় মানে ভালকৈ দেখাই দিছোঁ আৰু এইখনত আপোনালোকক কিমান লাগে 240 আৰু যদি ফাইনেন্স হ'ব না এইখনতো কিমান মান দিব পাৰি এইখনত ৰিফাইনেন্স হ'লে 1 লাখ টকাত আপোনালোকে এইখন পাই যাব মানে ধৰক এইখনৰ ৰিফাইনেন্স হ'লে 1 লাখ আৰু এইখনৰ কিমান আছিল 1,80,70 মানৰ আহিব আৰু এইখনত 1,50,000 আৰু এইখনত 2,25,000 মানত আপোনালোকে এইখন ৰিফাইনেন্স হ'লে পাই যাব তো গাইছ আপোনালোকে যিবিলাক গাড়ী চালে সকলো দাম প্ৰাইচটো মানে ইয়াতে যদি আপোনালোকে আহি কিনে মোৰ নাম কৈ দিয়ে যদি ধৰক PS ব্লকৰ পৰা চাই কিনে মই যদি আহিছোঁ সেনেকুৱা ধুনীয়াকৈ কৈ দিয়ে গাড়ীখনৰ নিশ্চয় দাম কমি যাব আৰু লগতে যদি আপোনালোকে আহে বাৰ্গেনিং অলপ হৈ যাব যিমানখিনি কোৱা আছে তাত চাই অলপ কমত দিব নিশ্চয়টো দি দিব আৰু বিশেষকৈ মোৰ নাম ক'লে দি দিব আৰু আপোনালোকে যিবিলাক গাড়ী দেখিলে ইয়াতে বৰ্তমান স্পেচ কম কাৰণে গাড়ী অলপ কম কৰা হৈছে যদি আপোনালোকে ইয়াতে আহি কিনে যদি নহ'লে ফোন নম্বৰটো আপোনাৰ ডেছক্ৰিপশ্যনৰ তলত দি দিম যদি ফোন কৰি কিনে সুধি কিনে কয় মোক এইখন গাড়ী লাগে তেতিয়াহ'লে আপোনালোকে গাড়ীখন পাই যাব অফাৰ হৈ যাব আৰু লগতে মানে ইয়াতে যিবিলাক গাড়ী দেখিছে অনলি শ্ব'ৰ কাৰণে আৰু বাকী গুদামত নিশ্চয় গাড়ী আছে ইয়াৰে কি গোটেইবিলাক গাড়ী আপোনাৰ শ্ব'ৰুম কণ্ডিশ্যনৰে একো ইছ্যু নাই ধুনীয়া গাড়ী নি তেল ভৰাই চলাব কাগজ পাতি ট্ৰেন্সফাৰ ইনশ্ব'ৰ কৰি গোটেইখিনি কৰি দিব অল এভৰিথিং যোনটো পাইছে চব কৰি দিয়া হ'ব ডিলাৰৰ পৰা আৰু আপোনাৰ ইয়াত কেইখনমান গাড়ী ৰখা হৈছে ডিলাৰ বাকী গাড়ী আমাৰ গুদামত আছে ইয়ন চুইফ্ট ডিজেল নিউ মডেলৰ পৰা অল্ড মডেললৈ গোটেইখিনি মাৰুতি গাড়ী বেছি এভেইলেবল পাব মাৰুতি গাড়ী আৰু ইয়ন হণ্ডাই গাড়ী এইখিনি পাব তো গাইছ এইখিনি আছিল ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিসকলক কেনেকুৱা ধৰণৰ কি গাড়ী আছে লাগে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ইয়াৰ ডিটেইলছ সম্পূৰ্ণকৈ দি দিছোঁ এইটো হৈছে গাড়ীখনৰ ডিলাৰ MB কাৰ পইণ্ট আৰু ইফালে আছে বাইকৰ ডিলাৰ এটা MB বাইক পইণ্ট আৰু তাৰে ফ্ৰণ্টতে এইখন হৈছে